গুড মৰ্ণিং, সুপ্ৰভাত। ৰাতিপুৱা মই ফুলেৰে আগবঢ়াইছোঁ মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ। তো পিংক আৰু হোৱাইটত ইমান ধুনীয়া এই ফুলখিনি ফুলি আছে চাওক। এয়া আৰু আজি হৈছে 18 এপ্ৰিল, মোৰ বেবীৰ বাৰ্থডে। তো মোৰ হেপী বাৰ্থডে হয়। আৰু তুমি বেলুন লগাবা, তুমি চকী দি বেলুন লগাবা। কেইটা আৰু কেকা আয়ান কেকা অগাব আৰু আম্মা অগাব। আৰু এইটো হৈছে এটা একুৰিয়াম। একচুৱেলি এই একুৰিয়ামটো আছে টিয়কৰ বেগভিলাৰ যোনখন ৰেষ্টুৰেণ্ট বেকাৰী টাইপ তাৰ ছাইডতে আছে এনেকৈ একুৰিয়ামটো। মই তো বাটত পাই পেলাই আমি এইটো ভিডিঅ' কৰিছিলোঁ। আৰু এয়া হৈছে মোৰ বেবীৰ বাৰ্থডে কেক। একো মানে চেলিব্ৰেশ্যন কৰা নাছিলোঁ, জাষ্ট কেকটো আনি তাক কটাইছিলোঁ। এতিয়া ক'ত দিব লাগিব? বন্ধ হৈ যাব, মাইনাছ বন্ধ হ'ল নাই? আজি লোৱা তেনেকৈ ইজি। বেছি খাব নালাগে আৰু দেই। এই ঈদত ইমান কাপোৰ পাইছে। আৰু এয়া হৈছে ৰাতিৰ খানা। তো খানা হৈছে মোৰ শিৱসাগৰ মাৰ ঘৰত এই সজি দুজনক তেওঁ ফেমিলিটোক ভাতৰ কাৰণে নিমন্ত্ৰণ কৰা হৈছিল। তো ভাতত এয়া ছালাড, এয়া হৈছে পনীৰ গ্ৰেভি, পনীৰ বাটাৰ মছলা গ্ৰেভিখিনি হয়। এয়া গোটেই খানাৰবিলাক মই অকণমানকৈ ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ। পনীৰখিনি এনেকৈ এইটো মাইক্ৰ' অভেনত দিব পৰা বাতিটোত এনেকৈ স্কুৱাৰ বাতিটোত উলিয়াই লোৱা হৈছে। এয়া হটকেছত বাঢ়ি থোৱা হৈছে ভাতখিনি, চালাডখিনি। মাছৰ গ্ৰেভি, ডাঙৰ বাহু মাছৰ গ্ৰেভি হয়। এয়া বাতিত উলিয়াই লোৱা হৈছে। এয়া আৰু এইখিনি হৈছে চিকেনৰ গ্ৰেভি, চিকেন কাজু মগজ দি এনেকৈ বনোৱা। আৰু এইটো হৈছে পনীৰ পকোৰা। তো এই গোটেইখিনি ৰাতি সজিকেইজনক ভাতৰ কাৰণে নিমন্ত্ৰণ কৰাৰ খানা হয়। এয়া মই গোটেই ডাইনিং টেবুলখন এনেকৈ ধুনীয়াকৈ খানাখিনি দেখাই দিছোঁ। এয়া এইখিনি গোটেইখিনি খানাখিনি মই এনেকৈ ডাইনিং টেবুলত দি পেলাই এয়া হৈছে এই সজি দুজন। এয়া হৈছে মোৰ টিচাৰ আছিল, মোৰ স্কুলৰ শিক্ষাগুৰু আছিল, লগতে তেখেতৰ ৱাইফ হয়
চৈয়দ মুজিবুৰ ৰহমান ৰংপুৰ স্কুলৰ মেথছৰ টিচাৰ আছিল আৰু তেখেতৰ ৱাইফ এবাৰ হজত যাব, এয়া তেখেতৰ ছোৱালী। তো আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।